বেচিকেলি যোৰহাট ইলেকশ্যন ৰিজাল্ট মৰলেছ যি হ'ব চবেই জানা গৈছে বা নহ'ব কিন্তু গোটেই বস্তুটো ইতিমধ্যেই ইলেকশ্যন ঘোষণাই হোৱা নাই কিন্তু ইলেকশ্যন ঘোষণা হোৱাৰ আগতে কেণ্ডিডেট ডিক্লেৰেশ্যন কৰি পেলাই নেৰেটিভটো লৈ আনিব পাৰিছে কংগ্ৰেছে যোৰহাটলৈকে তেওঁলোকৰ কেপ্টেইন গৌৰৱ গগৈ ইজ দ্য কেণ্ডিডেট অফ যোৰহাট কনষ্টিটুৱেঞ্চি কি হ'ব তেওঁ সাংসদ হৈ আছে ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন হৈ আছে অত্যন্ত ভাল কথা ভইচেৰে তেওঁ গোটেই ভাৰতত প্ৰতিষ্ঠিত হৈ থকাৰ পিছত তেওঁ যোৰহাটত বিধায়ক হ'বলৈ আহিছে সেই সময়ৰ বাঁহ বতাহ যেনেকৈ বলিছিলে এই মুহূৰ্তত ডেফিনেটলি নাই কিন্তু ঘটনাটোৱে কি পলিটিকেল ছিগনিফিকেঞ্চ কিহৰ কাৰণে কৰিছে জিকা হাৰাৰ অংক আছে নে তাৰ বাহিৰে বেলেগ কিবা ষ্ট্ৰেটেজিক পজিশ্যনিং এই গোটেইখিনি কথা জানিবৰ কাৰণে 5জনকে অতি প্ৰতিষ্ঠিত পেনেলিষ্ট মোৰ বাওঁফালে আছে শ্ৰী দেৱজিৎ গোস্বামী সোঁফালে আছে কল্যাণ গগৈ বিজেপি দলৰ প্ৰবক্তা শ্ৰী গোপাল শৰ্মা তেওঁৰ প্ৰবক্তা তেওঁ আকৌ অৰিজিনেলি ফ্ৰম যোৰহাটৰ পৰা দুজনকৈ আছে সঞ্জিত বৰদলৈ স্তম্ভলেখক সঞ্জিত বৰদলৈক আমি লাইনত পাম লাইভত আশা কৰিছোঁ তেখেতক পামগৈ আৰু লগতে ৰিণ্টু গোস্বামী অধিবক্তা জ্যেষ্ঠ অধিবক্তা যোৰহাটৰ আৰু তেখেতে এই বিষয়ে খবৰখিনি গোটেই ৰাখিবগৈ ইনিচিয়েলি মই দুজন যোৰহাটীয়াৰ পৰাই জানিব বিচাৰিম তেতিয়াহ'লে আপোনাকো যোৰহাট বুলি ক'লে তিনিজনেই কৰিব পাৰিব আপুনি ইউ বিলং টু এ পলিটিকেল পাৰ্টি সেইকাৰণে মই ৰিণ্টু গোস্বামী আৰু সঞ্জিত বৰদলৈ দুজনক লৈ ল'ম তাৰপিছত পলিটিকেল যাম যে লেটছ গো টু ৰিণ্টু গোস্বামী প্ৰথমতে গৌৰৱ গগৈৰ যোৰহাটত নিৰ্বাচন খেলা সম্পৰ্কত আপোনাৰ প্ৰাথমিক যি প্ৰতিক্ৰিয়া কৰি ৰিণ্টু গৌৰৱ গগৈ যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলে প্ৰক্ষেপ কৰিছে কথাটো হ'ল কি গৌৰৱ গগৈ এই অৱস্থাত কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাটো কিমান দূৰ লাভৱান হ'ব নহ'ব এইটো আগন্তুক নিৰ্বাচনে এই সময়ে এই কথাটোৰ উত্তৰ দিব কংগ্ৰেছে এটা কৌশলী ৰাজনীতি কৰিব বিচাৰিছে কংগ্ৰেছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈক প্ৰক্ষেপ কৰিছে আৰু সেইকাৰণে যোৰহাটত তেওঁক প্ৰক্ষেপ কৰি উজনি অসমত কংগ্ৰেছৰ যি ভেটি থৰক বৰক হৈ আছে যোৱা 10টা বছৰে সেই ভেটি পুনৰুদ্ধাৰৰ কাৰণে কংগ্ৰেছে চেষ্টা কৰিছে কিন্তু প্ৰশ্ন হ'ল যে গৌৰৱ গগৈ এজ এ পাৰ্লিমেণ্টেৰিয়ান গৌৰৱ গগৈক মানুহে যি ধৰণে একচেপ্ট কৰিছিলে কিন্তু বিধায়ক হিচাপে বা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈক কেনেধৰণে মানুহে চাব সেই কথালৈ কিন্তু দ্বিধাবোধ আছে এইকাৰণেই দ্বিধাবোধ আছে যদি কংগ্ৰেছৰ চৰকাৰ নহয় তেনেহ'লে মানুহৰ মাজত এই প্ৰশ্নটো উঠিব যে গৌৰৱ গগৈ বিৰোধী দলৰ দলপতি বা MLA হৈ পেলাই যোৰহাটত জানো থাকি যাব তেওঁ নিশ্চিতভাৱে বিধায়কৰ আসনত কেতিয়াও নাথাকে আৰু আমিও নিবিচাৰিম বা যোৰহাটৰ মানুহও নিবিচাৰিব যে তেওঁ সংসদৰ পৰা আহি যোৰহাটৰ বিধায়ক হওক আন এজন যোৰহাটীয়া সঞ্জিত বৰদলৈ আপোনাৰ শুনি লওঁ অপেনিং ৰিমাৰ্কছটো তাৰপিছত দেৱজিতৰ ওচৰত যামগৈ ধন্যবাদ আচলতে এইটো এটা কংগ্ৰেছে এটা ভাল কি কয় ছাৰপ্ৰাইজ এটা ৱাইল্ড যেনেকৈ কিছুমান ৰিয়েলিটি শ্ব'ত কিছুমান এটা ৱাইল্ড এণ্ট্ৰি বুলি কথা এটা থাকে এইটো এটা ৱাইল্ড এণ্ট্ৰি নিচিনা হৈছে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছে আচলতে দুটা ডাঙৰ ৰিস্ক লৈছে প্ৰথম কথা গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতি 2 নম্বৰত তেওঁক যোৰহাটৰ পাৰ্টি হিচাপে ঘোষণা কৰা ৰিণ্টু গোস্বামীদেৱে ঠিকেই কৈছে এটা কথা যে আমি সাধাৰণতে ব্যক্তিগতভাৱে এইটো কিন্তু সহজভাৱে ল'বলৈ টান পাওঁ যেতিয়া এজন ব্যক্তি সাংসদ হৈ থাকে বা বিধায়ক হৈ থাকে আকৌ তেওঁ একেজন ব্যক্তিয়ে আকৌ বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'লে ধৰি লওক গৌৰৱ গগৈ যেনিবা জয়ী হোৱাৰ পিছত তেওঁ কি কৰিব সাংসদ হৈ থাকিব নে বিধায়ক হৈ থাকিব এইটো এটা বৰ জৰুৰী কথা আহিব কাৰণ আৰু যদি তেওঁ আকৌ সাংসদে হৈ থাকে তেতিয়া তেওঁ বিধায়ক পদটো এৰিব লাগিব আকৌ যোৰহাটত আকৌ মানে নিৰ্বাচন হ'ব সেইটো এটা বৰ খৰচী কাৰবাৰ আৰু যোৰহাটীয়া ৰাইজকো এটা হাৰাশাস্তি কৰাৰ নিচিনা লাগিব কাৰণ বিধানসভাৰ কাৰণে দুবাৰকৈ ভোট দিয়াৰ পৰিস্থিতি আহিব পাৰে গতিকে এই ধৰণৰ কিছুমান ফেক্টৰ আছে লোকসভাৰ নিৰ্বাচনৰ কথাটো অলপ সুকীয়া আছিলে তেতিয়া পৰিৱেশটো অলপ বেলেগ আছিলে কিন্তু এতিয়া পৰিৱেশটো অলপ বেছি বেলেগ হৈ গৈছে কিন্তু ইয়াৰ মানে এইটো নহয় যে এইটো একেবাৰে গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়াটো একেবাৰে ফেক্টৰ হ'ব নোৱাৰে নিশ্চয় তেনেকুৱা নহয় কাৰণ আমি শেহতীয়া যিবিলাক তথ্য শুনিবলৈ পাইছোঁ বিজেপিয়ে যোৰহাটৰ প্ৰাৰ্থী হিচাপে যাক আগতে ভাবি থৈছিলে সেই তালিকাখন এতিয়া অকণমান ওলট পালট কৰাৰ কথা ওলাই আছে বিভিন্নজনে কেইবাজনো ব্যক্তিৰ নাম আহিছে এতিয়ালৈকে 3গৰাকীমান ব্যক্তিৰ নাম আমি শুনিবলৈ পাইছোঁ গতিকে গৌৰৱ গগৈক যোৰহাটত প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে বিজেপিয়েও কিছু সলতিকত পৰা যেন লাগিছে আৰু সেইটো এটা প্ৰভাৱ নিশ্চয় কৰিব কাৰণ আজিৰ ৰাজনীতিত যদিও সংখ্যাই আচল কথা আৰু কিন্তু তাৰ লগতে আমি কিন্তু কেমিষ্ট্ৰিৰ কথা ভাবিব লাগিব কাৰণ নিৰ্বাচনৰ আগমুহূৰ্তটোৰ
কেমেষ্ট্ৰি সলনি হৈ যাব পাৰে কিছুমান ক্ষেত্ৰত গতিকে এইটো এটা কংগ্ৰেছে খুব কৌশলী খেল খেলিছে বুলি মোৰ ধাৰণা হৈছে থেংক ইউ মই আপোনাৰ অপেনিং ৰিমাৰ্কছটো বৰদলৈ মই ৰখাই লৈছোঁ অপেনিং ৰিমাৰ্কছত আপোনাক মই এইখিনি সময়তে বিৰতি যোৱাৰ আগতে মই আনজন অৰাজনৈতিক প্ৰতিনিধি মোৰ পেনেলৰ দেৱজিৎ গোস্বামীৰ পৰা জানিব বিচাৰিম যে তেখেতে এই বিষয়ে কি কয় যোৰহাটৰ জিলাৰে মোৰ জন্মগত মই যোৰহাট তিয়ক সমষ্টি তুমিও গুৰি পাই যোৰহাটৰে ওলালা মই তিয়ক মহাৰা সত্ৰত জন্ম হৈছে আমি এতিয়া কৰ্মসূত্ৰে গুৱাহাটীত থাকিছোঁ দেউতা বেংকত আছিলে ইয়াতে আমি গুচি আহিলোঁ চ' যোৰহাটৰ লগত আমাৰ ডেইলি কানেকশ্যন আছে সদায় আজিও অহাৰ আগে আগে যোৰহাটৰ খবৰ লৈ পেলাই আহিছোঁ ষ্টুডিঅ'ত বহাৰ আগে আগে যোৰহাটৰ লগতে কথা পাতিছোঁ কথাটো হৈ গ'ল কি চাওক এতিয়া গোস্বামী ডাঙৰীয়ে যিটো কথা কৈছে সেইটো সত্য কিন্তু তাৰ লগতে ক'ব বিচাৰিছে ইলেকশ্যন বস্তুটো এটা বেলেগ এংগেলেদি মানুহে আজিকালি চোৱা চিতা কৰিছে আপুনি যে যোৱাবাৰ শিৱসাগৰ ইলেকশ্যনটো মনত কৰে অখিল গগৈ জেলত থকা স্বত্তেও বিজেপিয়ে সমস্ত শক্তি তাত প্ৰয়োগ কৰিছিলে প্ৰয়োগ কৰাৰ পাছতো কিন্তু অখিল গগৈ 57,000 ভোট পাই পেলাই তাৰপৰা বিজয় হৈছিলে কিন্তু নেৰেটিভটো চেঞ্জ হৈ যায় চেঞ্জ কিয় হৈ যায় 10 বছৰ যেতিয়া এখন চৰকাৰ থাকে তাৰ পাছত বহুত মানুহৰ মাজত বহুত প্ৰশ্ন উদয় হয় আৰু আজিৰ প্ৰেক্ষাপটত বহুত ধৰণৰ প্ৰশ্ন আমাৰ মাজতো উদয় হৈছে যে আগন্তুক 5 বছৰলৈ আমি বিজেপিক আকৌ চৰকাৰত ৰখাটো ভাল হ'ব নে নহ'ব অসমৰ জাতীয় স্বাভিমানৰ কথা আহি পৰিছে জাতীয় স্বাৰ্থত কথা আহি পৰিছে মই কোৱা নাই যে কংগ্ৰেছ অহাৰ লগে লগে গোটেইখিনি ঠিক কৰি দিব কিন্তু এটা নেৰেটিভ গৌৰৱ গগৈ ডাঙৰীয়া দিব বিচাৰিছে তেওঁ এটা লেগেচি লৈ আহিছে যিটো তৰুণ গগৈৰ লেগেচি সেই লেগেচিটো আমি পাহৰিব নোৱাৰোঁ অসমীয়া হিচাপে সেইকাৰণে সেই বস্তুটোৰ ওপৰত গৌৰৱে কেপিটেলাইজ কৰিব বিচাৰিছে আৰু অভিজ্ঞতা গোটালে 3 বছৰ তেওঁ সাংসদ হ'ল আৰু এই যোৱা এটা বছৰ প্ৰায় মে' মাহৰ পৰা তেওঁ যিহেতু অসমত আছে চুকে কোণে ঘূৰি ফুৰিছে বহুখিনি কথা অভিজ্ঞতা হৈছে সেই হিচাপে কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট ফ্ৰম যোৰহাট 10টা কনষ্টিটুৱেঞ্চি তাত আছে য'ত বিজেপিৰ আজি তাৰিখতো 6টা আছে এটা এজিপিৰ আছে ৰাইজৰ দলৰ এটা আৰু কংগ্ৰেছৰ 2জন বিধায়ক আছে সেই সময়ত গৌৰৱ গগৈ লিড ল'ব বিচাৰিছে যোৰহাটৰ য'ত 95% খিলঞ্জীয় মানুহ স্বাভিমানী অসমীয়া মানুহ শিক্ষিত মানুহ সাংস্কৃতিক নগৰী বুলি কোৱা হয় সেই ক্ষেত্ৰত যোৰহাটৰ পৰা যেতিয়া যিটো গোটেই নেৰেটিভটো এটা বদলি যাব যে নহয় আগতে যিটো কৈ যোৱা তেওঁ যোৱাবাৰ হৈছিলে যে কলিয়াবৰ পৰাই খেলিব বা নগাঁৱৰ পৰা খেলিব চবে কৈ আছিলে বিজেপি কিন্তু তেওঁ যোৰহাটৰ পৰা খেলি পেলাই যোৰহাটৰ মানুহে সেই স্বাভিমানটো ৰাখি পেলাই তেওঁক পঠালে মই কোৱা নাই যে গৌৰৱ গগৈ আহিব গৌৰৱ গগৈ জিকিব অসমৰ পৰিস্থিতি এনেকুৱা হ'ব এনেকুৱা কথাটো এটা কেপ্টেইন লিডিং ফ্ৰণ্ট অফ এটা সৰ্ববৃহৎ দল এটা পুৰণা দল এটা তেওঁ এটা নেৰেটিভ এটা দিব বিচাৰিছে আৰু খিলঞ্জীয় সমষ্টিৰ পৰা তেওঁ উঠি পেলাই এইটো দেখাব বিচাৰিছে যে নহয় কংগ্ৰেছ খিলঞ্জীয় পাৰ্টি 42জন পাৰ্টিৰ যিটো তালিকা দিছে তাতো আপুনি চাব প্ৰায়ভাগে আপোনাৰ খিলঞ্জীয় মানুহকে দিছে সেইকাৰণে যিটো এতিয়া চিনাকি অচিনাকি কথাবিলাক নেৰেটিভ এটা যিটো ডিফাইন কৰিব গৈছিলে মুখ্যমন্ত্ৰীৰো ভাষা যোৱাকালিৰ পৰা অকণমান চেঞ্জ হৈছে এইবিলাক কথাও ইলেকশ্যনত কিন্তু মোৰ মতে মই নিৰপেক্ষ হিচাপে যোনে চৰকাৰ হওক আমাৰ দুটাৰ শুভকামনা থাকিব কিন্তু এইটো দৰকাৰী আৰু মই বিচাৰোঁ যে খুব ডাঙৰ ফাইট এটা হওক আৰু যোৰহাটৰ মানুহ যিহেতু যোৰহাটীয়া হিচাপে সদায় গৰ্ব কৰোঁ এই নেৰেটিভটো যাতে যোৰহাটৰ পৰাই আহক যে নহয় আমি আৰামত কাকো চৰকাৰ এখন বনাব নিদিওঁ বিৰোধী যদি ধৰি লৈছোঁ কংগ্ৰেছ বিৰোধীতে থাকিব কিন্তু শক্তিশালী বিৰোধী এটা হ'লে গণতন্ত্ৰৰ কাৰণে শুভ হ'ব দেশখনৰ কাৰণে ৰাজ্যৰ কাৰণে মংগলময় হ'ব ধন্যবাদ মই বিৰতি লৈ ল'ম কিন্তু এটা কথা যেতিয়া ওলালে কথা যে ভালো লাগে কাৰণে গৰমাগৰমে অকণমান সেই পইণ্ট থাকি গৈছিলে যে অচিনাকি সূত্ৰবিলাকো বেলেগ হৈছে মিয়াৰ সূত্ৰবিলাকো বেলেগ হৈছে গতিকে আমোদৰ কাহিনীটো আৰম্ভ হৈছে ঠিক যিমানেই নিৰ্বাচনৰ কাষত যাব মিয়া বস্তুবিলাক ছফ্ট হ'বগৈ যেতিয়া জিকিব আকৌ 3 বছৰ 4 বছৰ মিয়া চলিব এই চাইকেলটো দেখি আহিছোঁতো বহুত যুগৰ পৰা গতিকে এনজয় কৰোঁ কিন্তু নবুজা মানুহবিলাকে খুব ইম'চনেল হৈ যায় আৰু এইটো পৃথিৱীত এনেকৈয়ে চলি থাকে অসমত আৰু কাহিনীবিলাক আজিয়ে বিৰতি লৈ পেলাই এইবাৰ বিৰতিৰ শিপাৰ পিছত দুই মুখ্য দল এই 3জনৰ বক্তব্য শুনি ল'লোঁ আপোনালোকে ৰিণ্টু গোস্বামী শুনিলে দেৱজিৎ গোস্বামী শুনিলে আৰু সঞ্জিত বৰদলৈ শুনিলে এতিয়া আমি যামগৈ বিৰতিৰ সিটোৰ পিছত গোপাল শৰ্মা কংগ্ৰেছৰ আৰু কল্যাণ গগৈ বিজেপিৰ তেওঁলোকৰ ফালৰ পৰা দৃষ্টিভংগীৰে কি বুলি ভাবে এই দুজনৰ এই যোৰহাটে চেণ্ট্ৰিক কাৰবাৰটো আৰু মনত ৰাখিব যে কোন জেগাই কোন হাৰে আহিছে বেলেগ কথা এই যে আৰম্ভ কৰিছোঁ আজি ইলেকশ্যন এনাউন্স হোৱাৰ মানে আছে হোৱা নাই আমি এতিয়াই পৰা আৰম্ভ কৰিছোঁ আন চেনেলৈ কৰিব পেপাৰটো আহিব যে এণ্টায়াৰ নেৰেটিভ ইজ চেণ্ট্ৰিক টু যোৰহাট সেই বস্তুটো কিন্তু কংগ্ৰেছে খুব কৌশলগতভাৱে সেই নেৰেটিভটো ছেট কৰিব পাৰিলে যোৰহাটৰ যদি কৌশলগত ৰাজনীতিক লৈ আমি কথা পাতি আছিলোঁ দুটা ইতিমধ্যেই আহিছে তাৰে স্কুল অফ থটছ ৰিণ্টু গোস্বামীয়ে কৈছে যে যিহেতু তেওঁ সাংসদ বিধায়ক নহয় এইটো কাইণ্ডৱে এটা অসুবিধা হ'ব পাৰে বা মানুহে ভাল নাপাব পাৰে আনহাতে দেৱজিৎ গোস্বামীয়ে কৈছে নহয় এইটো এটা ষ্ট্ৰেটেজিকেলি কাম এটা কৰিছে যাৰ ফলত যিটো সঞ্জিত বৰদলৈও একেধৰণৰ কথাখিনি কৈছে যে আপাৰ আছামত এটা কংগ্ৰেছক সহায় কৰিব পৰা এটা পৰিস্থিতি আহিব পাৰে যিকাৰণে যে বেলেগ কথা এটা নেৰেটিভ ছেটিঙৰ কথা বিকজ দিছ ইজ এ ইলেকশ্যন নাও ইলেকশ্যন লাগে যেনেকৈ ইৰাণ আৰু এতিয়া US-ৰ কথা চলি আছে কি হৈছে গ্ৰাউণ্ডত সেইটো ইম্পৰ্টেণ্ট নহয় যে বেটেল অফ নেৰেটিভ সদায় কমিউনিকেশ্যনত হ'ল বেটেল অফ নেৰেটিভ যিটো মূৰত সোমায় সেইটো সোমোৱাটোহে মেইন কথা ইৰাণ জিকি আছে নে হাৰি আছে আমি নাজানো কিন্তু নেৰেটিভটো বেলেগ ধৰণে গৈ ঠিক তেনেকৈ এতিয়া কংগ্ৰেছ আৰু বিজেপিৰো একেধৰণে কথা গতিকে লেটছ হিয়াৰ ইট ফ্ৰম দ্য হৰ্চেছ মাউথ গোপাল শৰ্মা যোৰহাটৰ নিজে আপোনাৰ নেতা যোৰহাটলৈ গৈ আছে দেখিবলৈ মোক যদি সোধে মই তেওঁক মোক যদি পাৰ্চনেলি সোধে আই উড লাভ হিম টু বি মোৰ ইন পাৰ্লামেণ্ট যেন এজ এ বিধায়ক
যদি মোৰ পজিশ্যন থাকিব নালাগে বাট আই টেকেন যদি মই পাৰ্চনেলি সোধে মোৰটো পজিশ্যন নহয় মোৰ পাৰ্চনেল অপিনিয়ন গতিকে আপোনাৰ কথা ক'বলগীয়া This narrative is very clear. এইটো হৈছে কি যে পৰিৱৰ্তন যাত্ৰা কোনে কৰিছে কংগ্ৰেছে কৰিছে কাৰ নেতৃত্বত হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত হৈছে আৰু তেখেতৰ এই পৰিৱৰ্তন যাত্ৰাত তেওঁ জলৈকে নগৈছে কিয় তাত আমাৰ যথেষ্টখিনি মানুহে তেওঁক এই পৰিৱৰ্তন যাত্ৰাত আপোনাৰ সমৰ্থন জনাইছে চ' হোৱাট ডাজ ইট ছিগনিফাইজ এতিয়া কথাটো এনেকুৱা হৈছে আপুনি চাব আজি কংগ্ৰেছে কিবা এটা পাছৰ এটা কথাত তেওঁলোকে আজি এইটো ইলেকশ্যন কৰা নাই তেওঁলোকে এইবুলি আমাৰ কংগ্ৰেছে আমাৰ এইটো যে এইবাৰ পৰিৱৰ্তন এইখন পৰিৱৰ্তন হ'ব সলনি হ'ব তৰুণ গগৈ ডাঙৰীয়াৰ আমাৰ যি সুপুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া সমগ্ৰ ভাৰতবৰ্ষত তেওঁ যি আমাৰ এই কৰিব পাৰিছে আৰু এই আপোনাৰ আজি অসমত যি নেতৃত্ব তেখেতৰ দলত এই নেতৃত্বই তেখেতক এই যে অহা ইলেকশ্যনত আপোনাৰ যে মুখ্যমন্ত্ৰী পাতিবলৈ গৈ আছে এইটো নিশ্চিত কাৰণ আপুনি চাব প্ৰথম কথা হৈছে কি চবতে কংগ্ৰেছ দলে প্ৰথম আপোনাৰ লৈছে প্ৰথম কথা হৈছে কি যে আমাৰ মেনিফেষ্টোৰ ফাৰ্ষ্ট পাৰ্ট যিটো অভিযোগনামা গোটেই আপোনাৰ বিজেপি গভৰ্ণমেণ্টখনৰ আজি লাষ্ট 10 yearsৰ যিমানবিলাক তেওঁলোকে অল গুড থিংছ আৰ দেয়াৰ এই মুহূৰ্তত যে অভিযোগনামা মেনিফেষ্টো এইবিলাক ভোট দিয়াৰ সময়ত কোনো নপঢ়ি নাচায় নাই কথাটো মই এইটো ক'ব গৈছোঁ যে এই তেনেকুৱা ধৰণৰ কথাবিলাক কিন্তু কংগ্ৰেছে প্ৰথম আৰম্ভ কৰিছে আপুনি চাওক পাৰ্টি লিষ্ট কোনে প্ৰথম প্ৰকাশ কৰিছে মই তাকেই কৈ আছোঁ পাৰ্টি লিষ্ট কংগ্ৰেছে প্ৰকাশ কৰিছে তাৰপিছত আপোনাৰ যিটো বিৰোধী ঐক্যৰ কথা কৈছে আপুনি আৰু আপুনি যিটো বিৰোধী ঐক্যৰ কথা কৈছে আজি আপুনি দেখিছে এখন প্ৰেছ কনফাৰেন্সখন আপোনাৰ ৰুলিং পাৰ্টিৰ যিটো বিৰোধীৰ যিটো তেওঁলোকৰ যিখিনি কথা আছে তাতকৈ আগতীয়াভাৱে কিন্তু কংগ্ৰেছ দলে এইখিনি কৰিবলৈ সক্ষম হৈছে গতিকে কংগ্ৰেছ দলে যিটো পৰিৱৰ্তন যাত্ৰা কৰিছে এই পৰিৱৰ্তনে কিন্তু আনিব আৰু যোৰহাটক আপুনি মন কৰিব স্বাধীনতা সংগ্ৰামৰ সময়ত কিন্তু যোৰহাট ৱাজ দ্য ফকেল পইণ্ট স্বাধীনতা সংগ্ৰামৰ আৰু আৰু আপুনি যেতিয়া তেখেতে ৰজাৰ পুত্ৰ বাৰে বাৰে হিমন্ত বিশ্ব ডাঙৰীয়াই কৈ আছে মন কৰিব তৰুণ গগৈ ডাঙৰীয়া কোনো ৰজাৰ পুত্ৰ নাছিলে এখন সাধাৰণ মানুহৰ ঘৰৰ পৰা ওলাই অহা তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰ শাসন কৰিছিলে আৰু সেই সময়ৰ যি অৱস্থা আছিলে এইটো এটা নতুনত্ব আনিবৰ কাৰণে সফল হৈছিলে আৰু তেখেতে পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু আজি আৰু আপুনি চাওক আজি লিষ্টখনত আকৌ প্ৰদ্যুৎ বৰদলৈৰ পুতেকৰ নাম ৰকিব লোচনৰ পুতেকৰ নাম হিতেশ্বৰ শইকীয়াৰ পুতেকৰ নাম তৰুণ গগৈৰ পুতেকৰ নাম ভূমিধৰ বৰ্মনৰ পুতেকৰ নাম পবিত্ৰ কি আমাৰ পৱন ঘাটোৱাৰৰ পুতেকৰ নামেই নাম গতিকে সেইবিলাক কণাত প্ৰকাশ কাৰ পুতেকৰ বিজয় চক্ৰৱৰ্তী জীয়েক কোনে কৰি আছে আজি ৰমেন ডেকাৰ জীয়েকে হেৰি কৰি আছে আপুনি ফণীভূষণ চৌধুৰীৰ পৰিবাৰৰ কথা কৈছে আপুনি ক'ৰ পৰিবাৰবাদৰ কথাত আহিছে আপুনি যদি চাবলৈ যায় কংগ্ৰেছতকৈ আপোনাৰ বেছি পৰিবাৰবাদ আপুনি চেণ্টাৰত আৰু আপুনি চাওক আৰু দীঘলীয়া গতিকে আপোনাৰ আজি চাওক আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত তাত দিয়াৰ মানে অকল তেখেতৰ 10টা সমষ্টি নহয় সমগ্ৰ আপাৰ আছাম আৰু বিভিন্ন নৰ্দাৰ্ণ জোনত গোটেই ইয়াত যে আমাৰ আজি এটা পৰিৱৰ্তন বিচাৰিছে ইট উইল ৰিফ্লেক্ট এই কামিং ইলেকশ্যনত আপোনাক মই এইটো কৈ আছোঁ গোপাল শৰ্মাৰ এটা পইণ্ট মই আই থিংক আই একচেপ্ট ইট আৰু তোমাক এই কুৱেশ্যন তাৰ ওপৰত ডিপেণ্ড কৰি ক'ব বিচাৰিছোঁ আমি অপজিশ্যনৰ ডিছইউনিটি অপজিশ্যনৰ উইকনেছ অপজিশ্যনৰ কৰিব পৰা নাই বুলি অজস্ৰ ময়ে টক শ্বক কৰিছোঁ হাজাৰবাৰ মই কৈ আছোঁ বাট দিছ টাইম লাষ্ট 6 দিনৰ পৰা কোৱাইট এ ডিচাইচিভ থিং মই আশা কৰা নাছিলোঁ যে 42টা তালিকাখন সোনকালে আহিব বুলি সেইখন আহিল এণ্ড দেন আজি এখন অ'পেন প্ৰেছ কনফাৰেঞ্চ কৰিলে দিছ ইজ আৱাৰ ইউনিটি এতিয়া তাতে আপুনি ক'ব পাৰে যে সেই ধৰণৰ কথা কিন্তু BPF ND আৰু বিজেপিয়ে এতিয়াও কৰিব পৰা নাই বিজেপিয়ে ধৰক গ্ৰাউণ্ডত বহুত ভাল ষ্ট্ৰং বহুত মানুহ হৈছে বহুত বেছি মানুহ হৈছে চব কথা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰতো আচৰিত ধৰণৰ শক্তি দেখা পোৱা যায় ইলেকশ্যনৰ সময়ত এইবাৰো দেখিবলৈ পাইছোঁ যিটো আচৰিত লাগে যে সেই অহা বোধকৰো 8 এপ্ৰিল মানলৈ এনেকৈ ঘূৰি ফুৰিব ফাৰ্ষ্ট ফেজত এতিয়া 9 তাৰিখলৈকে আছে তাৰপিছত এইটোতো এই ধৰণৰ শক্তি এটা 8 তাৰিখলৈ দেখাব গতিকে এনেকৈ দেখি আহিছোঁ এইটো এটা অদ্ভুত শক্তি আছে মানুহজনৰ সেইটো মই একচেপ্ট কৰোঁ বাট লেটছ কাম টু দ্য পইণ্ট গোপাল শৰ্মাই যিটো কৈছে যে অপজিশ্যনে এইবাৰ এটা ডিচাইচিভ কাৰোবাৰ এটা কৰিবলৈ চেষ্টা কৰিছে এটলিষ্ট পাৰ্চেপশ্যনলৈ মোৰ পাৰ্চেপশ্যনত যিটো কথাটো মই লাহে লাহে মানিবলৈ বিচাৰোঁ অ'কে অলপ সাহস দেখাইছে যোন এই কথাটো তোমালোকে কেনেকৈ ধৰা এলং উইথ ডেট এই গৌৰৱ গগৈ যোৰহাটৰটো তোমাৰ অপিনিয়নটো নাই ঠিক আছে যোৰহাট যেতিয়া কথাটো ওলাইছে যে ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক ময়ো যোৰহাট ৰিলেটেড হৈ যাম কাৰণ কিয় আই বিলং টু মানে শিৱসাগৰ এছেম্বলি কনষ্টিটুৱেঞ্চি আৰু যোৰহাট পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি আৰু গৌৰৱ মোৰ MP সাংসদ যি কি নহওক মানে ঘটনাটো গৌৰৱ গগৈ সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰক্ষেপ কৰিছে যোৰহাটৰ পৰা মানে কি কংগ্ৰেছৰ কি হয় মানে মই কৈ আহিছোঁ যে তেওঁলোকৰ ভেকুৱাম হৈ আহিছে কিছুমান কথালৈ যেনে লিডাৰশ্বিপ ভেকুৱাম তেওঁলোকৰ অৰ্গেনাইজেশ্যনলৈও এটা ভেকুৱাম আজি বহুদিনৰ পৰা চলি আছে আজি যেতিয়াৰ পৰা ক্ষমতাচ্যুত হৈছিলে তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখন 2016 চনত
ট্ৰাম্প কাৰ্ড বুলি যিটো ৱৰ্ড বোধহয় দেৱজিত মোৰ বন্ধু দেৱজিতে ইউজ কৰিছে ট্ৰাম্প কাৰ্ড এতিয়া গৌৰৱ গগৈৰ লগত ট্ৰাম্প কাৰ্ডবিলাক খেলি শেষ পৰ্যায় পাইছেহি গৌৰৱ গগৈৰ লগত ট্ৰাম্প কাৰ্ডখন প্ৰথম খেলিব লগা হ'ল যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি যেতিয়া তেওঁক পাতিছিলে আৰু গৌৰৱ গগৈ ৰিলাক্টেণ্ট টু কাম যিটো এজ পাৰ মানে আমাৰ যিটো মানে যিহেতু ইয়াৰ পলিটিকেল এনিমেল আমাৰো ডিফাৰেণ্ট চ'ৰ্চবিলাকৰ পৰা খবৰ থাকে হি ৱাজ ৰিলেক্টেণ্ট টু কাম এইটো সময়ত বিচৰা নাছিলে কিন্তু পাৰ্টীয়ে তেওঁক সেই দায়িত্বটো দিলে আৰু তেওঁ গ্ৰহণ কৰিলে কাৰণ নহ'লে গত্যান্তৰ নাছিলে কংগ্ৰেছৰ যি নহওক কংগ্ৰেছৰ সেইবোৰ আভ্যন্তৰীণ বিষয় আমাৰ ক'বলৈ নাই কিন্তু এই গৌৰৱ গগৈ বা যোৰহাটত প্ৰক্ষেপ কৰাটো সেইটো এটা লাষ্ট ট্ৰাম্প কাৰ্ড কিন্তু এই ট্ৰাম্প কাৰ্ডখনত মই ভাবোঁ যে গৌৰৱ গগৈ এতিয়া মোৰ বন্ধু মই দেখা পাইছোঁ ৰিণ্টু গোস্বামী মই বহুত দিনৰ মূৰত দেখা পাইছোঁ মোৰ ভাল লাগিছে যোৰহাটৰ পৰা আজি ৰিণ্টু গোস্বামীয়ে কিছু কথা ক'লে বৰদলৈ ডাঙৰীয়াও ক'লে তেখেতৰ লগত মানে সংগতি ৰাখি মই এটা কথা ক'ব বিচাৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া দুবছৰ আগতে সাংসদ হৈছিলে যোৰহাট পাৰ্লিয়ামেণ্টাৰী যিটো মানে আমাৰ কনষ্টিটুৱেঞ্চি আছিলে আৰু দুবছৰৰ ভিতৰত হোৱাট ৱাজ 2 years বেক আজিৰ ডেটত কিন্তু গৌৰৱ গগৈ সেইটো নাই বিকজ হি অলৰেডি টেষ্টেড গৌৰৱ গগৈ গোটেই যোৰহাট পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি এতিয়া 10টা সমষ্টিত আৰু গৌৰৱ গগৈ যিটো ভাবা হৈছিলে সেই হিচাপে পাৰফৰ্মেঞ্চ তেওঁ দিব পৰা নাই বিং এ ভোটাৰ মই ভোটাৰ বা মই যোৰহাট পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ ভোটাৰ হিচাপে যোৰহাটৰ সাংসদজনে ৰাস্তা পদূলি নিৰ্মাণ নকৰে ঠিক আছে বাট মই তোমাক তেনেহ'লে মই এটা এক্সাম্পল দিওঁ মই কাম বেক আপ হাগ্ৰামা তুমি মন কৰিবা মই তোমাক মানে ক'বলৈ অকণমান সময় দিবা বুলি মই ভাবিছোঁ যে হাউ হি মানে তেওঁ এইবাৰ যিটো BTC নিৰ্বাচনটো কেনেকৈ কাম বেক কৰিলে ডেছপাইট দি ফেক্ট ডেট আমাৰ যিটো এলায়েন্স পাৰ্টনাৰ আছিলে যদিও সেই সময়ত আমি যদিও ইণ্ডিপেণ্ডেণ্টলি খেলিছিলোঁ আমাৰ কোনো এলায়েন্স নাছিলে BTCত কিন্তু ষ্টেট লেভেলত আমাৰ UPPL আমাৰ এলায়েন্স আছিলে তাৰমানে বহুত ষ্টেট গভৰ্ণমেণ্টৰ আৰু BTC দুখন গভৰ্ণমেণ্ট থকা স্বত্তেও হাগ্ৰামা কিন্তু খুব সুন্দৰভাৱে কাম বেক কৰিলে কিহৰ কাৰণে হি কানেক্টেড উইথ দ্য পিপল গ্ৰাছ ৰুট পিপল তৃণমূল পৰ্যায়ত সেইটো কানেকশ্যন কিন্তু গৌৰৱ গগৈ আজিৰ দিনত এইটো কিন্তু অভাৱ গোটেই যোৰহাটৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি 10টা সমষ্টিৰ ভিতৰত তুমি যোৱা তোমাৰ ছাৰ্ভে ৰিপৰ্ট লোৱা তুমি ছাৰ্ভে কৰাকৈ গৈ পেলাই কিন্তু মানুহে ক'ব হি ইজ ইনএচেছিবল টু দি কমন পিপল দ'জ ভোটেড ফৰ হিম মই তোমাৰ দুটা পাৰ্ট গৌৰৱ গগৈৰ কথাটো মই মোৰলৈ চাগে একচেপ্ট কৰিব বিচাৰোঁ কিন্তু মই ছেকেণ্ড পাৰ্টটো কাৰেক্ট কৰিব বিচাৰিছোঁ হাগ্ৰামা মহিলাৰ জিকাৰ মূল কাৰণ হ'ল যে এণ্টায়াৰ মুছলিম ব্লক ভোটেড ফৰ হিম বাট নট অনলি সেইকাৰণেই স্পেচিয়েল ৰিভিজন অফ ইলেক্টৰেল ৰোলটো অসমত হৈছে কিন্তু BTR হোৱা নাই হি ইজ পেয়িং হিজ নাথিং গতিকে দুটা বেলেগ বস্তু মই কথাটো তোমাৰ এই প্ৰশ্নটো মই যদি সঞ্জিতলৈ নিওঁ যে সঞ্জিত মই এটা লাষ্ট এটা কথা কৈ দিওঁ আৰু এটা কথা যোৰহাট এছেম্বলি কনষ্টিটুৱেঞ্চি মোৰ এজ পাৰ মাই নলেজ গ'জ যে এথনিক যিটো ভোটাৰ যদি কম্পজিশ্যন আছে এই কম্পজিশ্যনটোৱে মই ভাবোঁ আজিৰ দিনত গৌৰৱক ফেভাৰ নকৰে এইকাৰণে নকৰে বুলি কৈছোঁ আমি যিমানে ৰাজনীতিৰ জাত পাত ৰাজনীতি বা ধৰ্মৰ উদ্ধত গৈ পেলাই ৰাজনীতি কৰোঁ বুলি কওঁ নিৰ্বাচনৰ সময়ত কিন্তু এইবিলাক কথা আহি পৰে এইটো সঁচা কথা কোনোবাই যদি কয় যে আমি এইবিলাক নামানো মিছা কথা এইটো ভিতৰকে হ'লেও এইবিলাক চলে আৰু সেই হিচাপত যিটো তাত যিটো আছে ভোটাৰৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াক ফেভাৰ নকৰে গতিকে বেয়া নাপায় যদি মই কথাটো কৰি ল'ব যোৱাটো কাম বুলি মই থাকি যাব সঞ্জিতৰ সঞ্জিত মোৰ পাৰ্চনেলি এনেকুৱা লাগে যে যোৰহাট ইজ ডেফিনেটলি বিজেপিয়ে গৌৰৱ গগৈ ইজ নট জিকাৰ কনচেপ্টতকৈ মেছেজ বা লিডাৰশ্বিপৰ বা নেৰেটিভৰ কাৰণে খেলিব যেন লাগে তেনে অৱস্থাত এতিয়া যদি যোৰহাটখন অভিজাত এটা সমষ্টি ভেৰি ছফিষ্টিকেটেড এডুকেটেড সকলোখিনি মানুহৰ কথাবিলাক সদায় যোৰহাটত ভাল লাগে এইবিলাক কথাত কিন্তু এজন সাংসদ হিচাপে পঠিওৱাৰ পিছত বা যোনেই বিজেপিয়ে যিমান নকৰক কেলে হিজ পাৰফৰ্মেঞ্চ ইন পাৰ্লিয়ামেণ্ট ইজ ভেৰি ছেটিছফেক্টৰী আৰু মানুহেতো গৈ পেলাই আমাৰ অসমৰ হৈ বা ভাৰতৰে কোৱাটোহে বিচাৰে তেওঁ অমুকটোত নহাত অমুকটো কৰাটো নিবিচাৰে বাট মোৰ কুৱেশ্যনটো ৰিমেইন হ'ল বিধানসভাত যদি ভোট দিবৰ সময়ত হাউ দ্য ছেইম যোৰহাট পিপুল উইল বিহেভ হয় এইটো মই ইতিমধ্যে কৈছোঁৱে যে সেইটো এটা প্ৰশ্ন আহিব যে ধৰি লৈছোঁ গৌৰৱ গগৈ কিবা কাৰণ জিকিলে যেনিবা যোৰহাটত তেওঁ জিকাৰ পিছত সাংসদ হৈ থাকিব নে সঁচাকৈ তেওঁ বিধায়ক হ'ব বা সাংসদ যদি সংসদৰ পদটো তেওঁ এৰি দিয়ে তেতিয়াহ'লে যোৰহাটৰ যিটো সংসদীয় সমষ্টিৰ যিসকলে তেওঁক ভোট দিছিলে সেইসকলৰ প্ৰতি অন্যায় কৰা হ'ব ঠিক সেইদৰে যদি তেওঁ বিধানসভাৰ জিকি পেলাই আকৌ বিধানসভাৰ আসনবোৰ তেওঁ এৰি পেলাই আকৌ সাংসদ হোৱাৰ কথাই ভাবি থাকে তেতিয়া যোৰহাটৰ বিধানসভাৰ সমষ্টিৰ যিসকল ভোটাৰে তেওঁক ভোট দিব সেইসকলক মানে এক ধৰণৰ প্ৰতাৰণা কৰাৰ নিচিনা হ'ব এইটো এটা এই বিষয়টোৰ কাৰণ আজিকালি মই নাভাবোঁ যে আজিকালি ভোটাৰ যথেষ্ট পৰিপক্ক হৈছে মই নাভাবোঁ যে আজিকালি ভোটাৰ একেবাৰে কিবা ঢৌ বা কিবা সহজে অন্ততঃ যোৰহাটত নহয় যেন লাগে নিচিনা সমষ্টিত গতিকে এইবোৰ বিষয়ে চালি জাৰি চাব হয় এইবিলাক বস্তু চালি জাৰি চাব লাগিব এইবিলাক বস্তু বিশেষকৈ এইখিনি প্ৰশ্ন মনলৈ আহিব কিন্তু এইটো ঠিক কি কয় মাছ ধৰিব নোৱাৰিলেও পানী খোলা কৰিব পাৰিব সেইটো এটা Thank you. আৰু সেইটো কংগ্ৰেছে মোৰ মতে সেইটো ষ্ট্ৰেটেজিটোকে লৈছে দেৱজিতৰ কিবা ক'বলগীয়া আছে হাইপথেটিকেল হ'ব বৰদলৈ ডাঙৰীয়া যদি মুখ্যমন্ত্ৰী হৈ যায়
যোৰহাটৰটো চবফালে উইনে উইন হ'ব তেতিয়া কিন্তু ইমান বেছি আশা কৰি আছে নে? মই কথাটো কৈছোঁ এনিথিং মে হেপেন ইন পলিটিক্স এনিথিং মে হেপেন শৰ্মা মই কৈছোঁ আপোনাৰ আমাৰ লেট আছ নট গ' ফৰ এনি স্পেকুলেশ্যন আপোনাৰ প্ৰথমটো এইটো কথা হৈছে তেনেকৈ ভাবিব পাৰে ঠিক পৰিৱেশটো এই মতলৈ তেনেকুৱা যেন হৈছে যেন লগা নাই মই সেনেকুৱা ভাবিছোঁ মই এটা কথা আপোনাক ক'ব গৈছোঁ চ' এতিয়া আজি আপোনাৰ মুখ্যমন্ত্ৰীয়ে তেতিয়া এটা ভয় সৃষ্টি কৰি তেখেতে শাসন চলাই আছে সমগ্ৰ অসমত আপোনাৰ এটা ভয়ৰ বাতাবৰণ সৃষ্টি কৰিছে আৰু এটা কথা আপোনাৰ এই ৰাইজৰ মাজত এই ভয় নোহোৱা হ'লে গভৰ্ণমেণ্ট সলনি হ'ব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই একজেক্টলি সেইটো কামেই কৰিবলৈ গৈ আছে আৰু সমগ্ৰ অসম অকল আমাৰ পাৰ্টি গোটেই সংগঠন তেখেতৰ লগতো আছেই সমগ্ৰ ৰাইজ কিন্তু ওলাই আহিছে এই ভয়ৰ বাতাবৰণৰ পৰা আঁতৰিবৰ কাৰণে আজি দেখিছে চাৰিওফালে দুৰ্নীতিগ্ৰস্ত হৈ গৈছে আপোনাৰ গোটেই তেওঁৰ মন্ত্ৰীমণ্ডলৰ পৰা আদি কৰি নিজেই গতিকে এই ক্ষেত্ৰত আমি নিশ্চিত যে ৰাইজে এইবুলি পৰিৱৰ্তন আনিব আৰু গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব অসম গণ পৰিষদৰ বিজেপিক লৈ ইমান কথা পাতিবলগীয়া আছে কিন্তু তথাপিও মোৰ লোভটো যোৱা নাই যোৰহাটৰ কথা ঘূৰি যাবৰ কাৰণে লেটছ গো এক্ৰছ টু ৰিণ্টু গোস্বামী দ্বিতীয় প্ৰশ্নটো হ'ল যে যোৰহাটৰ সাংসদ আৰু যোৰহাটৰ সাংসদজনে যোৰহাটৰ বিধায়ক হ'ব বিচৰাটো কংগ্ৰেছৰ কৌশলগত ৰাজনীতি কিন্তু যোৰহতীয়া ৰাইজক এনেকৈ অপমান নেকি বিশেষকৈ বিধায়ক যিসকলে ভোট দিছিলে ৰিণ্টু কথা হ'ল গৌৰৱ গগৈ যেতিয়া সংসদ হিচাপে ইয়াত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল সেই সময়ত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জনসাধাৰণে চোৱাতকৈও তেওঁ গৌৰৱ গগৈৰ যি বাত্মিতা বা গৌৰৱ গগৈ পাৰ্লিয়ামেণ্টত তেওঁ যি ধৰণে প্ৰশ্ন উত্থাপন কৰিছিলে আৰু কংগ্ৰেছে তেওঁক যিহেতু ডেপুটি লিডাৰৰ দৰে পদমৰ্যাদা দিছিলে গতিকে পাৰ্লিয়ামেণ্টত তেওঁ কথা কোৱাৰ বহু সময় পাইছিলে আৰু সেই ডিবেটবিলাকত গৌৰৱ গগৈৰ যিটো পাৰফৰ্মেঞ্চ সেই পাৰফৰ্মেঞ্চ দেখি পেলাই আমাৰ নতুন জেনেৰেশ্যনে বিশেষকৈ নতুন প্ৰজন্মই লগতে আমিও সকলোৱে এটা কথা উপলব্ধি কৰিছিলে যে গৌৰৱ গগৈৰ দৰে এজন বলিষ্ঠ কণ্ঠৰ নেতা ভাৰতবৰ্ষৰ সংসদীয় ইতিহাসত অসমৰ দৰে ৰাজ্য এখনৰ পৰা আমি হেম বৰুৱাৰ কথা শুনিছিলোঁ হেম বৰুৱাৰ পিছত হয়তো গৌৰৱ গগৈক মানুহে পাইছে এই ধৰণৰ এটা উপলব্ধি হৈছিলে আৰু সেই উপলব্ধিটো আগত ৰাখি বা সেই দৃষ্টিভংগীৰ পৰা গৌৰৱ গগৈক চাইছিলে কাৰণেই গৌৰৱ গগৈ যোৰহাট বিধানসভা সমষ্টিটো প্ৰায় 11,000 ভোটত জয় হৈছিলে কিন্তু তেওঁ বিধায়ক হিচাপে যি নিৰ্বাচন খেলিবলৈ হৈছে বিধানসভাৰ প্ৰেক্ষাপট সম্পূৰ্ণ সুকীয়া MLA হিচাপে তেওঁৰ যিটো দায়িত্ব থাকিব তাৰ প্ৰেক্ষাপট সুকীয়া আৰু যদি মানুহে এই কথাটো বিশ্বাসত লয় যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে আৰু সামগ্ৰিক পৰিৱেশে এইবাৰ পট পৰিৱৰ্তন কৰিব আৰু কংগ্ৰেছৰ চৰকাৰ হ'ব এই কথাটো যদি ভোটাৰৰ মাজত সোমায় বা ভোটাৰে উপলব্ধি কৰে যোৰহতীয়া মানুহে তেতিয়া হয়তো গৌৰৱ গগৈৰ পক্ষত যোৰহতীয়া ৰাইজৰ সমৰ্থন থাকিব পাৰে কিন্তু একে সময়তে যদি যোৰহাটৰ ৰাইজে ভাবে যে কোনো কাৰণতে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বা তেওঁ বিধায়ক হৈ নাথাকে যিহেতু তেওঁ ইতিমধ্যে MP হৈ আছে আৰু MP হিচাপে গৌৰৱ গগৈক আমি যোৰহাটৰ মানুহে ভোট দিছে প্ৰায় 11,000 ভোটত যোৰহাট বিধানসভা সমষ্টিত তেওঁ অগ্ৰগতি লাভ কৰিছিলে গতিকে এই কথাবিলাক যদি চাই তেতিয়া তুলনামূলকভাৱে মানুহে তেওঁক হয়তো বিধায়ক হৈ থকাটো নিবিচাৰিব আৰু তেতিয়া গৌৰৱ গগৈ পক্ষত হয়তো যোৰহাট বিধানসভা সমষ্টি নাথাকিব পাৰে আৰু মই ভাবোঁ এইটো গৌৰৱ গগৈৰ কাৰণে এটা হাই ৰিস্ক তেওঁ লৈছে ব্যক্তিগতভাৱে যদি এই যিটো হাই ৰিস্ক গেম এই গেমটোত যদি গৌৰৱ গগৈ ফেইল কৰে তেনেহ'লে কিন্তু সামগ্ৰিকভাৱে কংগ্ৰেছ দলৰো এটা বৃহৎ লোকচান হ'ব বিশেষকৈ খিলঞ্জীয়া মানুহৰ মাজত কংগ্ৰেছৰ পুনৰুত্থান বা খিলঞ্জীয়া ভোটাৰক আকৰ্ষিত সেই কথাটোৱে বৰ কথাব লগা আছিলে ধৰি লওক প্ৰিজাম্পশ্যন আকৌ হাইপথেটিকেলি গৌৰৱ গগৈ হাৰিব এইটো শুনিছোঁ বা কথাখিনি কিন্তু সেনাপতিজনে নিজে যুদ্ধত নামি সাংসদ হৈ থকা মানুহজনে পানীত নামি বোকাত খেলি কংগ্ৰেছৰ যিটো প্ৰথম কুৱেশ্যন উত্তৰ দিছিলে আপুনি যে এই সমষ্টিবিলাকৰ অৱস্থা বৰ ভাল নহয় তাত অকণমান আভাৱ বদলাব পাৰে নেকি আভাৱ শব্দটোহে কৈছোঁ মই সাংঘাতিক কিবা ৰিভাইভেলো মই কৰা নাই কাৰণ এই মুহূৰ্তত সেইফালে গোটেই অকল আছে যদি শিৱসাগৰৰ চিটটোৱে আছে আৰু একোৱেই নাছে শিৱসাগৰ চৰ আছে আৰু এয়া আছে তিতাবৰ আছে এই কথাটো কংগ্ৰেছ দলে ভাবিছে নিশ্চিতভাৱে আৰু কংগ্ৰেছ দলৰ শেহতীয়াভাৱে যি ধৰণৰ নিৰ্বাচনী কৌশল তাত মই ভাবোঁ কংগ্ৰেছে দল হিচাপে কিছু মেচিউৰিটি কিন্তু দেখুৱাবলৈ সক্ষম হৈছে বিশেষকৈ অখিল গগৈৰ লগত মিত্ৰতাৰ যিটো প্ৰশ্ন বা অখিল গগৈয়ে চালকৰ আসনত বহিবলৈ যি প্ৰচেষ্টা কৰিছিলে প্ৰাক নিৰ্বাচনী যুঁজখনত সেই যুঁজখনত কংগ্ৰেছে অখিল গগৈক খুব কৌশলগতভাৱে পিছলৈ ঠেলি দিছে
আৰু খিলঞ্জীয়া মানুহৰ মাজত কংগ্ৰেছৰ ভেটি কংগ্ৰেছেহে যে শক্তিশালী কৰিব পাৰিব সেই বাৰ্তা মানুহৰ মাজলৈ দিব বিচাৰিছে। নিশ্চিতভাৱে উজনি অসমত গৌৰৱ গগৈয়ে যদি সন্মুখৰ পৰা নেতৃত্ব দিয়ে আৰু উজনি অসমৰ মানুহে যদি ভাবে যে গৌৰৱ গগৈৰ প্ৰয়োজনীয়তা আছে এই সময়ত ৰাজ্যৰ ৰাজনীতিত, তেতিয়া কংগ্ৰেছৰ লাভৱান হ'ব। ই এক কৌশলগত ৰাজনীতি, কিন্তু এই কৌশলটো কিমান দূৰ সফল হ'ব সেই কথাটো আজিৰ তাৰিখত কোৱা টান। এইকাৰণে আৰু সাধাৰণ ভোটাৰৰ দৃষ্টিকোণৰ পৰা যদি আমি চাওঁ, সাধাৰণ ভোটাৰৰ দৃষ্টিভংগী হ'ল সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক গৌৰৱ গগৈ। এই কথাটোৰ মাজত কিন্তু সাধাৰণ ভোটাৰৰ মাজত এটা তুলনামূলক এটা তোলা চালনি যোৰহাটত অন্তত থাকিব। যোৰহাটৰ মানুহে চাব বিগত সময়ছোৱাত সাংসদ হিচাপে গৌৰৱ গগৈয়ে কি কৰিলে, যোৰহাটৰ কিমান কথা সাংসদত উত্থাপন কৰিলে, এই প্ৰশ্নবিলাকো আহিব। আৰু আমি আশা কৰিছিলোঁ যে গৌৰৱ গগৈয়ে যোৰহাটত ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান, যোৰহাটলৈ শৈক্ষিক প্ৰতিষ্ঠান এটা অন্তত আনিবৰ বাবে গৌৰৱ গগৈয়ে পাৰ্লিয়ামেণ্টত চেষ্টা কৰিলেহেঁতেন। সেই কথাবিলাকো আহিব। কিন্তু শেহতীয়াভাৱে আমি যোৰহাটক আমি শৈক্ষিক নগৰী বুলি ভাবোঁ, আৰু গুৱাহাটীৰ পিছতেই যোৰহাটত অভিযান্ত্ৰিক মহাবিদ্যালয়, কৃষি বিশ্ববিদ্যালয়, ৰিজনেল ৰিচাৰ্চ লেবৰেটৰী, এইবিলাক 60ৰ পৰা 70ৰ দশকৰ ভিতৰত হোৱা অনুষ্ঠান। তাৰপিছত যোৰহাটক শৈক্ষিক উত্তৰণৰ বাবে যি ধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তা আছিল, সেই কথাবিলাকৰ পৰা যোৰহাটক একাষৰীয়া কৰি ৰখা হ'ল। আৰু এই ক্ষেত্ৰত আমি ভাবোঁ গৌৰৱ গগৈৰ যথেষ্ট কৰণীয় দায়িত্ব আছে। আৰু শেহতীয়াভাৱে IIM-খনো, ইণ্ডিয়ান ইনষ্টিটিউট মেনেজমেণ্টটো আমি ভাবিছিলোঁ যোৰহাটলৈ আহিব। এই ক্ষেত্ৰত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, সাংসদ গৌৰৱ গগৈৰ আমি এটা বলিষ্ঠ পদক্ষেপ আমি আশা কৰিছিলোঁ। গতিকে এই প্ৰশ্নবিলাকো মানুহে তোলা চালনিত ৰাখিব। আৰু সামগ্ৰিকভাৱে কংগ্ৰেছৰ যি কৌশলগত ৰাজনীতি, এই কৌশলগত ৰাজনীতিত গৌৰৱ গগৈয়ে যদি ব্যক্তিগতভাৱে গৌৰৱ গগৈ কিমান দূৰ লাভ হ'ব সেই কথাটো কোৱা টান। এইকাৰণে মই এই কথাটো কৈছোঁ যে গৌৰৱ গগৈক মানুহে কংগ্ৰেছী গৌৰৱ গগৈ বুলি কিন্তু সাংসদ পতা নাছিলে। যিটো সংসদীয় নিৰ্বাচন হৈছিলে সেই নিৰ্বাচনটো আছিলে গৌৰৱ গগৈ ভাৰ্চেছ বিজেপি। কৈছোঁ এই নিৰ্বাচনটো কংগ্ৰেছ ভাৰ্চেছ বিজেপিতকেও বিজেপিক বহু ভোটাৰে গৌৰৱ আমাৰ ৰখাব লাগিব, কিন্তু আমাৰ ৰখাব লাগিব। কাৰণ মই এই একেটা বস্তু সুযোগ এটা পাইছোঁ সুধিবৰ কাৰণে দেৱজিৎ আৰু সকলোকে। আজিৰ যিখন অপজিশ্যনৰ জইণ্ট প্ৰেছ কনফাৰেন্সৰ যিটো ছিগনেল আৰু ৰুইনটোৱে যিটো কথা কৈছে, এই ৰাইজৰ দলে যিটো প্ৰাৰম্ভিক নেতৃত্ব দিয়াৰ যিটো প্ৰৱণতা, বিশেষকৈ অখিলকৈ, সেইটো কিন্তু খুব মেচিয়ৰলি কংগ্ৰেছে হেণ্ডেল কৰিছে এইবাৰ। এইখিনি দৰকাৰ। মই তাৰমানে কি চাওক, যোৱা 10টা বছৰৰ পৰা খুব ক্ল'জলি যেতিয়া দিল্লী আৰু দিছপুৰত দেখি আছোঁ, ইয়াত দুটা বস্তু মই দেখিছোঁ সাংঘাতিকভাৱে যিটো একানয়কত্বাবাদ যিটো আমাৰ যিটো কয়, একদম মানে ওৱান মেন ডিচিশ্যনছ, কাৰো কুৰু গোসাঁই নামানা এটা। দিল্লীত আপুনি চাওক মোদী ডাঙৰীয়াই যিটো ক'ব বা অমিত শ্বাহ, আজি ভাৰতৰ নিচিনা এখন দেশ হওক আমিয়ে নাজানো যে আজি তাৰিখত কৃষিমন্ত্ৰী কোন হয়, এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে যে কোনো কাৰো কথা এই বস্তুটোৱে নিবিচাৰোঁ। আজি গোস্বামী ডাঙৰীয়াই যিটো কথা ক'লে যে আমাৰ ইয়াত শৈক্ষিক অনুষ্ঠান 60 দশকতে হোৱা, তাৰপিছত হোৱা নাই, এই কথাবিলাকে আমি যে দিলেও কিয় নিদিয়ে, যিহেতু তাত সাংসদজন বিৰোধী দলৰ হয়, আমি নিদিওঁ, এই কথাবিলাকে মানুহে নমনা হৈছে। এই কাৰণে দিল্লী দিছপুৰক আমি কৰিবৰ কাৰণে আমাৰ বিৰোধীটো শক্তিশালী হ'ব লাগিব, বা চৰকাৰখনক আমি ৰাইজে চাব লাগে যে চৰকাৰখন আমি যেতিয়া বনাওঁ এনেকুৱা নহয় যে একেবাৰে হিল দোল ভাঙি চবে একপক্ষীয়ভাৱে ভোট দি পেলাই একদম 90টা যেতিয়া ছিট পাই যাব তাৰপিছত তেতিয়াহ'লে আমাৰ নিচিনা সাধাৰণ মানুহক আৰু কোনেও নুবুজা হয়। সেইকাৰণে মই বিচাৰোঁ যে কংগ্ৰেছ আজিৰ তাৰিখত কংগ্ৰেছ বা কংগ্ৰেছ যিটো বিৰোধী ঐক্য গোট হৈছে, এই খুবেই গণতন্ত্ৰৰ কাৰণে খুবেই শুভ, অসমৰ কাৰণে শুভ যে তেওঁলোক একগোট হৈ পেলাই যে ফাইট এটা দিয়ক। ডিচাইচিভ ভিক্টৰী হয়নে নহয় সেইটো পিছৰ কথা, কিন্তু ফাইট এটা দিয়ক। সেই ক্ষেত্ৰত মই কৈ আছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া বয়স এতিয়া চাওক 43 বছৰ, তেওঁ 3বাৰ অলৰেডি সাংসদ হ'লে, তেওঁ গোটেই আৰু আনাদাৰ 35-40 বছৰ তেওঁ ৰাজনীতিত থাকিব। তেওঁ মুখ্যমন্ত্ৰী হোৱা নেক্সট 31ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। মই ধৰি লৈছোঁ বহুত কংগ্ৰেছৰ ভিতৰৰ মানুহে কয় যে গৌৰৱ এবাৰ নহয় 31ৰ কাৰণেহে প্ৰিপেৰেশ্যন কৰি আছে, কিন্তু কথাটো হৈ গ'ল কি সেই প্ৰিপেৰেশ্যন কৰিব যাওঁতে যদি 10টা ছিটত য'ত যোৰহাট লোকসভাত বা শিৱসাগৰ বা গোটেই গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ পৰা ফাইট কৰিব, গোটেই এণ্টায়াৰ আপাৰ আছাম আৰু নৰ্থাৰ্ণ বেংকত এটা প্ৰভাৱ পৰিব। সেই প্ৰভাৱটোৱে বহুত ক্ষেত্ৰত যিবিলাক আমাৰ য়ং ভোটাৰ্ছ হয় তেওঁলোকক কংগ্ৰেছৰ ফালে বা বিৰোধী ঐক্যৰ ফালে দিব। আৰু তেওঁলোকে ছিষ্টেমেটিক যে গৈ আছে, এইটো আজি আপুনি মীৰানদাই কোৱা নিচিনাকৈ যে এই যিখিনি প্ৰেছ মিট বা যোৱা 10 দিনৰ পৰা তেওঁলোকৰ যিটো বডি লেংগুৱেজ, কথা বাৰ্তা খুব মাৰ্জিত, খুব সুন্দৰ সংসদীয় ভাষা ব্যৱহাৰ কৰি, মানে ইমান সুন্দৰকৈ অখিল গগৈ কাকাখৰীয়া কৰি পেলালে, কোনো কাজিয়া পচাল গালি গালাজ নোহোৱাকৈ, এটাও বেয়া শব্দ নোকোৱাকৈ গোটেই বস্তুটো তেওঁলোকে যে ছেট কৰিছে, এইটোতে আমি ক'ব পাৰোঁ যে সেই মেচিউৰিটিটো আহিছে আৰু অসমৰ কাৰণে এইটো শুভ। আজিৰ তাৰিখত আমি যদি তেনেকৈ ভাবোঁ,
মোৰ এটাই হৈ গ'ল কি যে এই যিখন চৰকাৰ এতিয়া দিল্লী ডিস্পুটত চলি আছে আৰু মই কোৱা নাই যে বেয়া কাম কৰি আছে আজি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ফালৰ পৰা যিমানখিনি কাম কৰিছে এই চৰকাৰখন আমি শলাগ ল'ব লাগিব কিন্তু লগতে এইটো শুনিব লাগিব যে কাৰো কথা কোনেও নুশুনে আজি চাওক AGP যিটো তেওঁলোকৰ মিত্ৰ দল তেওঁলোকৰে গতি নাই আপোনাৰ মোৰ আৰু কথা কি শুনিব সেইকাৰণে টিভি কোনোবা মিডিয়াও দুই এটা প্ৰশ্ন সুধিলে তুমি কোন টিভিৰ পৰা যেতিয়া এই প্ৰশ্নটো সুধিবলগীয়া হৈ গ'ল সেইটোৱে বিপদ গণতন্ত্ৰৰ কাৰণে যিটো চতুৰ্থ স্তম্ভ বুলি কওঁ সেই তাৰ কাৰণে বিপদজনক সেইটো কেতিয়া পৰিস্থিতিটো আমি ৰাইজ সেইকাৰণে সজাগ হ'ব লাগিব আৰু মই ভাবোঁ যোৰহতীয়া ৰাইজ সকলোতকৈ সজাগ সকলোতকৈ সচেতন জাতীয়তাবোধ তাৰ পৰা আমি আৰম্ভ কৰিছিলোঁ সেইকাৰণে এইটো দৰকাৰ গণতন্ত্ৰৰ কাৰণে দৰকাৰ ৰাজ্যখনৰ কাৰণে খুবেই দৰকাৰ লৈছোঁ এটা বাণিজ্যিক বিৰতি মই লৈ পেলাই ঘূৰি আহি পেলাই শেষৰটো ভাগলৈকে যাম ৰিণ্টু গোস্বামীৰ লগতে মই সঞ্জিত বৰদলৈকে এই বিষয়ে অকণ সুধিবলগীয়া আছে বিশেষকৈ তেওঁ এই ৰাইজৰ মই বোধকৰি প্ৰশ্ন সুধিয়েই লওঁ এতিয়াই সঞ্জিত বৰদলৈ আজিৰ যিটো অপজিশ্যনৰ প্ৰেছ কনফাৰেন্সখন হ'ল আৰু তাত যি ধৰণেৰে অতি কৌশলগতভাৱে একাষৰীয়া কৰা হৈছে ৰাইজৰ দলক কংগ্ৰেছৰ যিটো ষ্ট্ৰেটেজি সোনকালে লিষ্ট দিয়া ৰাইজৰ দলক আঁতৰাই দিয়া চামথিং ইণ্টাৰেষ্টিং দেখা পোৱা নাই যোৱা নে বা আনইউজুৱেল সাধাৰণতে একদম এটা সদায় ভূপেন বৰা যোৱাৰ পিছত অৱস্থাই নাছিলে তো চামথিং ইজ এটলিষ্ট পজিটিভ দেখা গৈছে যদি ভাবা যায় সঞ্জিত বৰদলৈ তোমাৰ অপিনিয়নটো কি এই কথাটো আজি 3 মাহৰ আগতে আমি শুনিবলৈ পাইছিলোঁ যে এইবাৰ বিৰোধীয়ে মানে বিৰোধী শিবিৰে মাইনাছ অখিল গগৈ কৰিব এইটো মই 3 মাহমানৰ আগতেই মই বিশেষ সূত্ৰে এইবিলাক কথা শুনিবলৈ পাইছিলোঁ আৰু শেহতীয়াভাৱে আপুনি ঠিকেই কৈছে যে কংগ্ৰেছে খুব কৌশলেৰে আৰু খুব যথেষ্ট পৰিপক্কতাৰ নিদৰ্শন দিছে শেহতীয়া অখিল গগৈৰ ক্ষেত্ৰত লোৱা ভূমিকাই আৰু অখিল গগৈ যথেষ্ট আমাৰ গৌৰৱ গগৈ যিহেতু সেনাপতি হ'ল সেনাপতিৰ দায়িত্বটো তেওঁ এটা যি প্ৰত্যাহ্বান আৰু সেই প্ৰত্যাহ্বানটো তেওঁ বেছ সাহসেৰে লোৱা যেনে লাগিছে এই মুহূৰ্তলৈকে কাৰণ আমি সাংসদ হিচাপে বিৰোধী সাংসদ হিচাপে তেওঁক আমি দেখিলোঁ সেই পৰীক্ষাত তেওঁ উত্তীৰ্ণ হ'ল এতিয়া আমি দেখিব লাগিব যে সভাপতি হিচাপে তেওঁ কেনেকুৱা ধৰণৰ ভূমিকা লয় বা আমাৰ এতিয়া বিধায়ক হিচাপে তেওঁ কি ভূমিকা ল'ব বা যদি সেই সুযোগ পায় গতিকে এই পৰীক্ষাত যদি তেওঁ উত্তীৰ্ণ হয় তেতিয়াহ'লে সমাগত সময়ত তেওঁ যে শক্তিশালী নেতা বা তেওঁৰ দল যে এটা শক্তিশালী স্থিতিলৈ গুচি যাব সেইটোত কোনো ধৰণৰ সন্দেহ নাই গতিকে এইটো গৌৰৱ গগৈৰ কাৰণে সাংঘাতিক এচিড টেষ্ট হ'ব যে সভাপতি হিচাপে তেওঁ কিমান দূৰ সফল হয় আৰু তেওঁ যিখিনি ভূমিকা তেওঁ লৈছে সেইখিনি বলিষ্ঠ ভূমিকাই লৈছে আৰু যোৰহাটৰ কথা ভাবিবলৈ গ'লে যোৰহাট মানে অসম নহয় যদিও যোৰহাটৰ পৰা এটা নেগেটিভ নিশ্চয় ক্ৰিয়েট হ'ব পাৰে কাৰণ যোৱাবাৰ সাংসদৰ নিৰ্বাচনৰ সময়তে আমি সেই কথাটো দেখিছিলোঁ গতিকে এই কথাতে প্ৰভাৱ পৰিব তাৰোপৰি আমাৰ যোৰহাটৰ এটা সমষ্টি হৈছে মৰিনী সমষ্টিত আকৌ জাতীয় দলৰে প্ৰাৰ্থী জ্ঞানেশী বৰাই পাব বা পাইছে এনেকুৱা ধৰণৰ কথা ইতিমধ্যে ওলাইছেই গতিকে একেবাৰে নিয়াৰেষ্ট যোৰহাট গতিকে এইবিলাক প্ৰভাৱ নিশ্চয় পৰিব আৰু আমি নিৰপেক্ষ বুলি ক'লে ভুল কোৱা হ'ব তথাপিও আমি বিচাৰোঁ যে শাসকীয় দল বা বিৰোধী দলৰ এটা বেলেঞ্চ হ'ব লাগে কাৰণ বিৰোধী শক্তিশালী হ'বই লাগে কাৰণ আমি গণতন্ত্ৰৰ সুৰক্ষিত হ'ব লাগে গণতান্ত্ৰিক পদ্ধতি গণতান্ত্ৰিক বাতাবৰণ সদায় অটুট ৰাখিব লাগে আৰু গণতান্ত্ৰিক বাতাবৰণ অটুট ৰাখিবৰ কাৰণেই আমাক বিৰোধী শক্তিশালী লাগেই আৰু সেইকাৰণে এইটো আমি বিৰোধী শক্তিশালী হোৱাটো আমি আশা কৰোঁ এইটো সকলোৱে আশা কৰে আৰু তাৰোপৰি আজি কিছুদিনৰ আগতে মই এই কথা দেখিছিলোঁ যে যদিও বিজেপিয়ে যথেষ্টখিনি উন্নয়নমূলক কাম কৰিছে সেইখিনি কোনো সন্দেহ নাই কিন্তু এটা ইনাৰ ৱেভ এটা কিন্তু আছে কিছুমান বিভিন্ন ধৰণৰ অসন্তুষ্টি কিছুমান এটা ইনাৰ ৱেভ এটা আছে সেই ইনাৰ ৱেভটোক যদি গৌৰৱ গগৈয়ে ওপৰলৈ তুলি লৈ যাব পাৰে বা বিৰোধী শিবিৰটোৱে ওপৰলৈ তুলি দিব পাৰে তেতিয়াহ'লে কিন্তু সমাগত নিৰ্বাচনটো বেছ ইণ্টাৰেষ্টিং হ'ব আৰু আমি ভবাৰ দৰে কিছুদিনৰ আগলৈকে যে একেবাৰে বিশেষ একো কষ্ট নকৰাকৈ শাসকে দলে আকৌ চৰকাৰ গঠন কৰিব এনেকুৱা ধৰণৰ কথা এটা আমি ভাবি আছোঁ যদিও এতিয়া লাহে লাহে খেলখন এনেকুৱা এটা পৰ্যায়লৈ আহি পৰিছে যে খেলখন যুঁজ এটা হ'ব নোহোৱা নহয় একেবাৰে ওৱান ছাইডেড হৈ নাযায় যে সেইটো প্ৰায় আমি নিশ্চিত কৰিব পাৰিছোঁ ধন্যবাদ এজন সাংবাদিক হিচাপে বা যিকোনো নিৰপেক্ষ ভোটাৰেনো কি বিচাৰে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হওক বা এজনে পাৰ্টি জিকক লেট দ্য বেষ্ট মেন উইন এণ্ড দেন গভৰ্ণমেণ্ট কৰক কংগ্ৰেছক গোপাল শৰ্মা আমি প্ৰায় এটা মানুহবিলাকে এইবাৰ ৰাইট অফ টাইপ কৰিব বিচাৰিছিলে যে আপোনালোকৰ আৰু একো নহ'বগৈ ভূপেন বৰা হৈ গুচি গ'লকৈ দলতো অৱস্থা নাই 42 জনৰ বেছিভাগৰে সন্ততি কোনো নিজিকে এই ধৰণৰ এটা নেৰেটিভলৈ চেষ্টা কৰা হৈছিলে
ন' ডাউট যোৱা কিছুদিনৰ পৰা এগ্ৰেছিভ কৰিছে, বডি লেংগুৱেজ দেখুৱাইছে বা ৰাইজৰ দলৰ অখিল গগৈকো এটা, কাৰণ মানুহে এটা লক্ষ্য কৰা হৈছে যে যিয়ে পৰিছে ন সাহসটো সদায় এডমায়াৰ কৰে। হিমন্ত বিশ্ব শৰ্মাৰ সাহসী পদক্ষেপবিলাকক এডমায়াৰ কৰাৰ কাৰণে বিজেপিৰ বহুত ষ্ট্ৰেংথ হৈ আছে। গৌৰৱ গগৈ যিটামান যে সাহসী কাৰবাৰ কৰি আছে সেইটোৰ এডমাইৰেশ্যনেৰে বা সেই এডমায়াৰটোৰ লগতে যিটো সঞ্জিত বৰদলৈয়ে ক'লে যে আণ্ডাৰ কাৰেণ্ট এক্স ফেক্টৰ এটা আছে, তাৰ পৰা আপোনালোকৰ কিছু আশা কৰেনে নে আপোনালোকে দেখাটো খুবেই ভাল হৈছে বুলি, বাট এক্সপেক্টলি যদি অনেষ্টলি ক'ব যে ডু ইউ এক্সপেক্ট চামথিং ইন দ্য ইলেকশ্যন? প্ৰথমতে আপুনি চাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই দিনত মুখ্যমন্ত্ৰীৰ এই যিটো আপোনাৰ এই 5টা বছৰ এই সময়ত গোটেই ৰাজনীতিটো একেবাৰে একদম নিম্ন পৰ্যায়লৈ তেওঁ লৈ গৈছে। তেখেতে এনেকুৱা ধৰণৰ কিছুমান এজন মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা কিছুমান শব্দ তেওঁলোকে ব্যৱহাৰ, যে আমাৰ ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা এজন ব্যক্তিক স্বনামধন্য এজন ব্যক্তিক তেওঁ যে এইটো ক'ৰ পৰা টপকিলে এনেকুৱা ধৰণৰ মানে ব্যৱস্থা আৰু সেইটো আপোনাৰ কথাটো এই যিটো আপোনাৰ ৰাজনীতিৰ যিটো মানে আপোনাৰ নৈতিকতাৰ যিটো আপোনাৰ বিপৰ্যয় হৈছে, সেই বিপৰ্যয়লৈ এটা নৈতিকতা বোধৰ ৰাজনীতিৰ আৰম্ভণি কৰিব খুজিছে যোৰহাটৰ পৰা। গতিকে এই কথাটো আমাৰ যোৰহাটৰ ৰাইজে এইটো মন কৰিব লাগিব। গৌৰৱ গগৈ ডাঙৰীয়াই বিচাৰিছে যে এই যিটো আপোনাৰ ৰাজনীতিৰ যিটো বিপৰ্যয় হৈছে, গোটেই কোনো অসমবাসীয়ে কেতিয়াও এনেকুৱা ধৰণৰ ৰাজনীতি কেতিয়াও তেওঁলোকে আশা কৰা নাছিল, কোনো সপোন দেখা নাছিল। তৰুণ গগৈ ডাঙৰীয়াৰ দিনত কোনোদিন কেনেকুৱা কথা হৈছিল, যিমানবিলাক মুখ্যমন্ত্ৰী আছে কোনো কেতিয়াও এনেকুৱা ধৰণৰ কথা হোৱা নাছিল, যিটোৰ এটা পৰিৱৰ্তন আনিব বিচাৰিছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত। তেওঁ এটা নৈতিকতা মানে আপোনাৰ এই যিটো নীতিগত যিটো আপোনাৰ নৈতিকতাবোধৰ এটা যিটো ৰাজনীতি সেইটো আৰম্ভ কৰিব কৰিছে। আৰু তেখেতে আৰু খুব মানে খুব সচ্ছলভাৱে এইটো আপোনালোকে এইটো কথা মই এতিয়া আপোনালোকৰ ধৰি লওক যোৰহাটৰ পৰা যি আপোনাৰ প্ৰতিনিধিৰ বিষয়ে কৈছে, এটা কথা আপুনি চাব, তিনিটা টাৰ্মছৰ তেওঁৰ MP, আৰু ঠিক তৰুণ গগৈ ডাঙৰীয়াও MP হোৱাৰ পাছত তেখেতে প্ৰেচিডেণ্ট হৈছিলে, প্ৰেচিডেণ্ট হৈ এই আপোনাৰ এই আঞ্চলিক ৰাজনীতিত সোমাইছিলে। এতিয়া আপুনি এটা কথা হ'ব, কাইলৈ আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীটো হ'বই, আৰু আপোনাৰ সময়লৈ তেওঁ প্ৰধানমন্ত্ৰী হ'বলগীয়া আছে, তেওঁৰ সেইখিনিকে পাঁচটি আছে। এই মই কৈছোঁ আপোনাৰ ধৰি লওক, নহয় মই আজিৰ কথা কোৱা নাই, মই ভৱিষ্যতলৈ কথাটো কৈছোঁ। আজি তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পৰৱৰ্তী সময়ত ভৱিষ্যতলৈও কেতিয়াবা তেখেতে আপোনাৰ কংগ্ৰেছ দল দেখক আপোনাৰ নাই মই কথাটো কৈছোঁ, মই আপোনাৰ তেওঁৰ যিটো আপোনাৰ নেতৃত্বত তেওঁৰ যিটো ধৰণে আপোনাৰ যিটো আপোনাৰ নেতৃত্বৰ যিটো চেপ আপ হৈছে, আজি আপোনাৰ নৈতিকতাবোধৰ ৰাজনীতিৰ কথা তেওঁ ক'বলৈ আৰম্ভ কৰিছে, এই কথাবিলাক আচলতে আজিৰ প্ৰয়োজনীয়তা। গতিকে সেইকাৰণে কৈছোঁ যে এই গোটেইখিনি এতিয়া যিটো পৰিৱৰ্তন হ'বলৈ গৈছে, আৰু যোৰহাটৰ ৰাইজৰ সমৰ্থনত সহযোগত এই গোটেইখিনি হ'ব, আৰু যোৰহাটৰ ৰাইজৰ সহযোগ আৰু মানে সহযোগতেই আপোনাৰ অসমত এই পৰিৱৰ্তন হয়, আৰু অসমত কংগ্ৰেছ দলৰ নেতৃত্বত এখন সবল চৰকাৰ আপোনাৰ প্ৰতিষ্ঠা হ'ব। ইতিমধ্যে কোৱাচোন ইয়াৰ বিষয়ে। এইখিনি মই আৰু এটা কথা কৈ লওঁ, আৰু এটা 1 মিনিট মই লৈ ইয়াতে মই এটা কথা জইন কৰি লওঁ, যোগ কৰি লওঁ। এতিয়া আপুনি চাব, আপুনি আজি সিদিনাখনলৈকে আপোনাৰ এই যে মিয়া পলিটিক্স মিয়া কৈ আছিল, আজি সেইসকল আজি আপুনি চাব আপোনাৰ আজি ক্ষমতাৰ স্বাৰ্থত কি কৰিছে, এই মিয়া বা আপোনাৰ অচিনাকি মানুহখিনিৰ আপোনাৰ ওচৰত নিৰ্লজ্জভাৱে আপোনাৰ মুখ্যমন্ত্ৰী আত্মসমৰ্পণ কৰিছে। আজি আপোনাৰ চাব এই আপোনাৰ যিজন আপোনাৰ 3জন আপোনাৰ ৰাজ্যসভালৈ যেতিয়া আপোনাৰ সাংসদ পঠিয়াব ৰাজ্যসভালৈ, তেতিয়া আপোনাৰ 3 নম্বৰজন কাৰ সহায় কৰিব, এই আপোনাৰ AIUDFৰ আপোনাৰ আপুনি কওক 2022তো তেওঁলোকে একেটা খেলেই খেলিছিলে। 2022ত আপোনাৰ AIUDFৰ সমৰ্থনতে আপোনাৰ এই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আৰু এজন নাৰ্জাৰী, এই দুজনক তেওঁলোকে আপোনাৰ ৰাজ্যসভালৈ পঠিয়াইছিলে। গতিকে এই কথা আপুনি নুই কৰিব নোৱাৰে। গতিকে তেওঁ ৰাইজে গম পাইছে যে এই মিয়া পলিটিক্স বা অচিনাকি মানুহৰ পলিটিক্স তেখেতে শাসনত ছাৰ্ভাইভ কৰিবৰ কাৰণে এই কৰি আছে, এই কথাখিনি এতিয়া ৰাইজৰ সন্মুখলৈ আহিছে। এই মিয়া কৈ আছে আমাৰ শৰ্মাদাই। প্ৰথম কথাটো হ'ল কি, পলিটিকেল ৰিডিং বা তেখেতৰ ইনফৰ্মেশ্যন বা গোটেই বস্তুটো তেওঁলোকে ধৰিব পৰা নাই। প্ৰথম 3টা ছিটৰ ৰাজ্যসভাৰ নিৰ্বাচন হৈ গ'ল, তাৰ প্ৰথম 2টা ছিট আমাৰ এন ডি এ আমাৰ হৈ পেলাই আমি 2জন প্ৰক্ষেপ কৰিছিলোঁ। থাৰ্ড কেণ্ডিডেট NDA নহয়, এইটো পলিটিকেল ৰিডিং আপোনালোকৰ নাই। আৰু এইটো অফিচিয়েল ষ্টেটমেণ্ট UPPL প্ৰমোদ বড়ো UPPL দিছে, অফিচিয়েল ষ্টেটমেণ্ট। তেওঁলোকে কৈছে যে আমি আনুষ্ঠানিকতা ৰক্ষা কৰি পেলাই আমি নিজৰ UPPL হিচাপে আমি কৰিছোঁ। UPPL আৰু UPPL কাৰ সহায় লয় কাৰ নলয় সেইটো তেওঁলোকৰ কথা, আমি সেইখিনি হস্তক্ষেপ কৰিবলৈ নাযাওঁ। মৃণাল তুমি এতিয়াও কৈছোঁ যে তেওঁলোকৰ 7জনকৈ বিধায়ক আছিলে, তেওঁলোকে কাৰোবাৰ 4জনৰ চহী লৈছে, এই ক্ষেত্ৰত আমি হস্তক্ষেপ কৰিবলৈ নাযাওঁ। কিন্তু অফিচিয়েলি আনুষ্ঠানিকতা ৰক্ষা কৰি তেওঁলোকে UPPLহে কৰিছে, NDA কৰা নাই কিন্তু, আৰু এইটো অফিচিয়েল ষ্টেটমেণ্ট আছে তেওঁলোকৰ।
এইটো কথা তোমালোকে মানি ল'ব লাগিব মৃণাল, এইটো কথা। এইটো মিয়াৰ লগত সম্পৰ্কটোৰ কথাত যিটো তোমালোকে লিটিব চেষ্টা কংগ্ৰেছে কৰিছে, এইটো এটা ৰং নেৰেটিভ, আৰু এই ৰং নেৰেটিভটো অসমৰ ৰাইজে গ্ৰহণ নকৰে। দ্বিতীয়তে মই কেইটামান কথা কওঁ, এইটো মিয়া ফেচটো এৰিছোঁ মই, এতিয়া কথা এটা কওঁ, এটা আজি ৰাইজৰ দল আৰু কংগ্ৰেছৰ যিটো এলায়েন্সৰ সম্পৰ্কত যিটোখিনি কথা কোৱা হৈছে, কংগ্ৰেছে ৰাইজৰ দলক এইকাৰণে এৰি নিদিব, তেওঁলোকৰ বেছটো ভিত্তিটো একে। কেতিয়াও কংগ্ৰেছে নেৰে। কংগ্ৰেছৰ সেইটো কথা জানি বুজিয়ে আজি শেষ পৰ্যায়লৈকে অখিল গগৈ ৰাখি থৈছে, আৰু অখিল গগৈও আমি ভাবোঁ নিজৰ স্বাৰ্থত, বিশেষকৈ শিৱসাগৰ সমষ্টিৰ স্বাৰ্থ, আৰু মই শিৱসাগৰৰ ভোটাৰ, মই জানো গোটেই ৰাজনীতিটো। আজি অখিল গগৈ বহুত সংখ্যক যি কাৰ্যকৰ্তা আছে তেখেতসকলৰ লগতো মোৰ ভিতৰকে আলোচনা হৈছিলে, শেষ মুহূৰ্তত অখিল গগৈ কংগ্ৰেছে যিখিনি দিয়ে সেইখিনিকে গ্ৰহণ কৰি পেলাই তেওঁলোকে খেলিব। এইটো ক্ষেত্ৰত কংগ্ৰেছে এইটো এটা হয়তো ভাল ৰাজনীতি কৰিছে। দ্বিতীয়তে আজি যিমানকেইজন পেনেলিষ্ট আছে, আজি ৰিণ্টু গোস্বামীৰ পৰা আৰম্ভ কৰি আজি বৰদলৈ ডাঙৰীয়া আছে, আনকি মই দেৱজিতকো কয়, কোনো কথাতে কোৱা নাই যে NDA চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নাহিব বুলি কোনো এজনে কোৱা নাই। তাৰ মানে ইট শ্ব'জ ডেট প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই, আৰু তাৰ প্ৰমাণ নাই, আৰু নাথাকেও। আৰু তাৰ প্ৰমাণ স্বৰূপে আজি যিটো আশীৰ্বাদ যাত্ৰাত লাখ লাখ মানুহ ওলাই আহিছে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি আশীৰ্বাদ যাত্ৰা হৈছে, প্ৰতিদিনে দৈনন্দিন হিচাপত আমি 100 কিলোমিটাৰতকৈ অধিক আমি অতিক্ৰম কৰিছোঁ, আৰু লাখ লাখ মানুহ ওলাইছে। ইয়াতে প্ৰমাণ যে আমাৰ এণ্টি ইনকামবেঞ্চি নাই, আৰু ৰাইজৰ আশীৰ্বাদ আমি, কাৰণ কিয় যিখিনি প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতিখিনি কৰিব পৰা কাৰণেহে আমাৰ ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছোঁ। গতিকে এতিয়া আৰু এটা কথা এনেকুৱা ধৰণৰ থাকিলে, কংগ্ৰেছৰ ইনস্পায়াৰ আজি গৌৰৱ গগৈ ফ্ৰণ্টত যোৰহাটত দি পেলাই কৈছে কি যে এটা বল্ড ষ্টেণ্ড লৈছে, তোমাক যিটো মৃণাল তুমিও কৈছা যে ইট উইল ইনস্পায়াৰ দি কংগ্ৰেছ পাৰ্টি এণ্ড দি কংগ্ৰেছ, মানে অসমৰ মানুহক এটা কৰিব। এই যদি মই কওঁ কংগ্ৰেছৰ প্ৰথম ফেজৰ 40টা ছিটত কেইখন তোমালোকে নতুন মুখ দেখা পালা? নাই, মই কৈছোঁ MP আৰু ফৰ্মাৰ মিনিষ্টাৰৰ পুতেক। গতিকে আৰু আমাৰ যিখন সময়ত যেতিয়া ওলাব তেতিয়া চাবা, ইউ উইল চি লট অফ নিউ ফেচেছ, আৰু দ'জ হু কুড নট পাৰফৰ্ম এজ MLA, they will be dropped. It shows that the party with a difference বুলি যে সদায় যদি কোৱা হয় ভাৰতীয় জনতা পাৰ্টিক, এইটোৱে এটা প্ৰমাণ হ'ব। আৰু সেইকাৰণে জাষ্ট ৱেইট ফৰ দি ৰিলিজ। পূজাৰী, অংকুৰ বৰুৱাৰ নাম খুবেই ওলাই আছে, পবিত্ৰ মাৰ্ঘেৰিটাৰ নামো ওলোৱা হৈছিলে। পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে যে, মুখ্যমন্ত্ৰীয়ে পবিত্ৰ মাৰ্ঘেৰিটাই কৈ দিছে তেওঁ নহয়। গতিকে আশা কৰিছোঁ দুকমা সাধাৰণ ঘৰৰ ল'ৰাই হ'ব। বোধ অংকুৰ আৰু শান্তনু সাধাৰণ ঘৰৰ ল'ৰাই হয়, হিতেন গোস্বামীটো হয়েই। গতিকে হিতেন গোস্বামী বহুত দিনৰ পৰা MLA হৈ আছে। হয় মৃণাল, মোৰ দেৱজিতে আৰু এটা কথা কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাই এককভাৱে যিখন চৰকাৰ চলাইছে বুলি কৈছে। একচুৱেলি সেইটো কথা নহয়। ভিজিবিলিটি তেওঁ বেছি, এইকাৰণে হি ইজ লিডিং ফ্ৰম দ্য ফ্ৰণ্ট। হি অলৱেজ ইউজ টু লিড ফ্ৰম দ্য ফ্ৰণ্ট। সেইটো কাৰণে ভিজিবিলিটি বেছি থকাৰ কাৰণে বাকী যিসকলে কাম কৰিছে সেইটো ভিজিবিলিটি কম দেখা পায়। কিন্তু আজি এটা মই প্ৰমাণ দিব পাৰোঁ যে তেওঁ কনচেনচাছ ভিউলৈ কাম কৰা, মানে অসমৰ এইজনী মুখ্যমন্ত্ৰী, তেওঁৰ নেতৃত্বত হায়েষ্ট নাম্বাৰ্ছ অফ কেবিনেট মিটিং হৈছে, কেবিনেট মিটিং হৈছে। গতিকে ইট শ্ব'জ যে এইটোৱে প্ৰমাণ কৰে যে কনচেনচাছ ভিউ লৈ পেলাইহে তেখেতে অসমক নেতৃত্ব দি আছে। মোৰ সতীৰ্থ প্ৰাঞ্জিতে ভিতৰৰ পৰা কৈছে যে কেবিনেট মিটিঙৰ অত্যাচাৰেই বেছি হৈ পৰিছে। সোণাইত কৰিমুদ্দিন বৰভূঞা, হাইলাকান্দিত জাকিৰ হুছেইন, আলকাপুৰত কাটলিচেৰাত নিজামুদ্দিন, এই অসম গণ পৰিষদৰ জেকেট পিন্ধাই আপোনাৰ ভাৰতীয় জনতা পাৰ্টীয়ে তাত আপোনাৰ এটা হেৰি ধৰিব বিচাৰিছে। কাৰণ ডেফিনেটলি ক'ৰবাত নহয় ক'ৰবাত ভাৰতীয় জনতা পাৰ্টীৰ আপোনাৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ এটা সংসদ। ধন্যবাদ সকলোকে। গোপাল শৰ্মাৰ শেষ হ'ব লগা ধন্যবাদ। ৰিণ্টু গোস্বামী, সঞ্জিত বৰদলৈ যোৰহাটৰ পৰা, দেৱজিত আৰু কল্যাণ আৰু শ্ৰী গোপাল শৰ্মা সকলোলৈকে। যুদ্ধ আৰম্ভ হৈছে, গৰম বতাহ হৈ যায়। গতিকে আপুনি প্ৰত্যেক সপ্তাহতে নতুন দেখা পাই থাকিব। টাইটছ কোৱাট ইণ্টাৰেষ্টিং, এতিয়া হ'লে আৰু বেছি ইণ্টাৰেষ্টিং হয়। সেইকাৰণে কৈছোঁ, অগপ গৈ পেলাই কংগ্ৰেছ হ'লগৈ, কংগ্ৰেছ গৈ পেলাই বিজেপি হ'লহেঁতেন, বিজেপি গৈ পেলাই কি হ'বগৈ, চব জানিবলৈ বাকী অহা সপ্তাহকেইটা চাই থাকক। ধন্যবাদ।